সো পাৰ্চনেল একাউণ্ট মানে মানুহ, স্কুল, কলেজ, অৰ্গেনাইজেশ্যন, ইনষ্টিটিউট এইবিলাক হ'ল পাৰ্চনেল একাউণ্ট। সো পাৰ্চনেল একাউণ্টৰ ক্ষেত্ৰত কি কৈছে, ডেবিট দ্য ৰিচিভাৰ মানে যদি কিবা এটা ৰিচিভ কৰা হয় তেতিয়া হ'ব ডেবিট। তাৰপিছত আছে ক্ৰেডিট দ্য গিভাৰ, যদি কিবা এটা দিয়া হয় তেতিয়া হ'ব ক্ৰেডিট। তাৰপিছত আছে ৰিয়েল একাউণ্ট। চ' ৰিয়েল একাউণ্ট সকলো সময়তে এছেটৰ ক্ষেত্ৰত হয় ৰিয়েল একাউণ্ট। চ' কি কৈছে, হোৱাট কামছ ইন ডেবিট, যদি কিবা এটা এছেট আহে আমাৰ ওচৰত তেতিয়া হ'ব ডেবিট। তাৰপিছত আছে হোৱাট গ'জ আউট ক্ৰেডিট, যদি আমাৰ হাতৰ পৰা কিবা এটা এছেট গুচি যায় তেতিয়া হ'ব ক্ৰেডিট। তাৰপিছত আছে নমিনেল একাউণ্ট। চ' নমিনেল একাউণ্ট অকল এক্সপেন্স আৰু লাভৰ ক্ষেত্ৰত হয়, এক্সপেন্স আৰু ইনকামৰ ক্ষেত্ৰত হয়। চ' কি কৈছে, অল এক্সপেন্সেছ এণ্ড লছেছ আৰ ডেবিট, মানে সকলোবোৰ খৰচ আৰু লছ হ'লে, কিবা এটা খৰচ বা লছ হ'লে সেইটো হ'ব ডেবিট। আৰু অল ইনকামছ এণ্ড গেইনছ আৰ ক্ৰেডিট, মানে যদি কিবা এটা ইনকাম হয় বা লাভ হয় সেইটো হ'ব ক্ৰেডিট।